সন্মুখত বহুৱাই লৈ মাটিত বহুৱাই লৈ শিক্ষা দিছিল বা শিক্ষা গ্ৰহণ কৰিছিল ছাত্ৰ। আমিও সেনেকৈ ঢাৰি নাইবা বস্তা লৈ যোৱা এতিয়াও মনত আছে। আৰু সেই ঢাৰি আমি স্কুলৰ মজিয়াত পাৰি নিজে বহিছিলোঁ। শিক্ষাৰ যিটো পৰিৱেশ আজি এনেকুৱা ধৰণৰ কথাবিলাক আমি পাতিব লাগে, ক'ব লাগে। ইতিমধ্যে সন্মানীয় ডেকা ছাৰে বৰ ধুনীয়া ধুনীয়া কথা কিছুমান ক'লে। শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, সুন্দৰ বৰ ভাল কথা ক'লে। আৰু ডেকা ছাৰে বৰ ধুনীয়াকৈ এটি বিৱৰণো দিলে যে মই সেই সম্পৰ্কে ক'ম বুলি ভাবিছিলোঁ, যি কথা তেখেতে চাক্ষুষ দৃষ্টিৰে দেখি কোৱাৰ পৰা বিৰত ৰখালে নিজকে। হয়ো কথাটো সেই কথা ময়ো স্বীকাৰ কৰিব লাগে। ইমান সুন্দৰকৈ, কি সুন্দৰ পৰিপাটিকৈ গৈ বৰ ধুনীয়া ইউনিফৰ্ম পিন্ধি পেলাই প্ৰতিটো শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী তাত গৈ গীত গালে, গীত জুৰিলে, গানৰ মাজেৰেতো আমাক আনন্দিত কৰিলেই। যিটো শৃংখলাবদ্ধ সকলোৱে হাত চাপৰি বজাব লাগে, ময়ো বজাই দিওঁ। এনেকুৱা ধৰণৰ কথাবিলাক আমি পাতিব লাগে, ক'ব লাগে। ইতিমধ্যে সন্মানীয় ডেকা ছাৰে বৰ ধুনীয়া ধুনীয়া কথা কিছুমান ক'লে। শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, সুন্দৰ বৰ ভাল কথা ক'লে। আৰু ডেকা ছাৰে বৰ ধুনীয়াকৈ এটি বিৱৰণো দিলে যে মই সেই সম্পৰ্কে ক'ম বুলি ভাবিছিলোঁ, যি কথা তেখেতে চাক্ষুষ দৃষ্টিৰে দেখি কোৱাৰ পৰা বিৰত ৰখালে নিজকে। হয়ো কথাটো সেই কথা ময়ো স্বীকাৰ কৰিব লাগে। ইমান সুন্দৰকৈ, কি সুন্দৰ পৰিপাটিকৈ গৈ বৰ ধুনীয়া ইউনিফৰ্ম পিন্ধি পেলাই প্ৰতিটো শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী তাত গৈ গীত গালে, গীত জুৰিলে, গানৰ মাজেৰেতো আমাক আনন্দিত কৰিলেই। যিটো শৃংখলাবদ্ধ সকলোৱে হাত চাপৰি বজাব লাগে, ময়ো বজাই দিওঁ। আমাৰ সততে কি হয় জানেনে? আমি পৰ চৰ্চা, পৰ নিন্দা, বেলেগৰ বেয়া কথা, সেইবিলাকত ইমানেই ব্যস্ত থাকোঁ, আমি নাভাবোঁ আমি আনৰ কথা যেনেকৈ পাতিম, আমাৰ কথাও পাতিবলৈ পিঠিৰ পিছফালে আনসকল আছে। তাক কৰোঁতে নিশ্চিত ৰূপত বিদ্যালয়খনৰ সন্মানীয় শিক্ষাগুৰুসকল, লগতে এই যে আদৰৰ নিজৰ সন্তানক মঞ্চত দেখা পোৱাৰ যি হাবিয়াস, সেই মাতৃগৰাকী বা সেই পিতৃগৰাকীৰ আৱেগ অনুভূতি থকাইহে সেই কামটো কৰাইছে। মই দেখিছোঁ তেতিয়া কণ মাইনাহঁতে যেতিয়া মঞ্চত আছিলে, কেইবাটাও মোবাইল ধুনীয়াকৈ ৰেকৰ্ডিঙৰ ফালে বনাই আছিল। কিমান ভাল লগা কথা। প্ৰত্যেকে নিজৰ ছোৱালীজনীক বা নিজৰ ল'ৰাজনক মঞ্চৰ পৰা কেমেৰা কৰি, ফটো কৰি পেলাই, ভিডিঅ' কৰি পেলাই চাই আনন্দ পাব। দিবচোন, মই অলপ আপোনালোকৰ লগত কথা পতাৰ খুব মন গ'ল। কালি আমি যিটো গাঁৱত যোৱাকালি কওঁ, আৰু কাইলৈ আমি যিটো অহাকালি কওঁ, যোৱাকালি যি কোৱা হয় সেইটো কালি ক'ব। চলা কথা কি জানানে? কালি আৰু কাইলৈ বুলি কোনো কথা নাই। আজি এই যে দেখি আছো, সেয়াই সত্য, সেয়াই শুদ্ধ। কিছু ছেকেণ্ড পিছত মিন্স ডেথ, মৃত্যু। কিয়? সকলোৱে মিলি হাত চাপৰি বজাম অভিভাৱিকাসকলৰ বাবে। এবাৰ বজাই লওক। কিয় বজাইছো মই কৈ আছো। সকলোতকৈ ডাঙৰ কথাটো এতিয়াই আছে, ইয়াত আছে। কিয় ছানফ্লাৱাৰ স্কুলত আপোনাৰ সন্তানটিক কিয় নামভৰ্তি কৰালে? ঢেৰ স্কুল আছে ইয়াতে, বহু বিদ্যালয় আছে। কিয় ছানফ্লাৱাৰ স্কুলত নপঢ়ালে কি ল'ৰাটো ভাল নহ'ব নেকি? ছানফ্লাৱাৰ স্কুলত এডমিশ্যন নিদিলে ল'ৰাজন বা ছোৱালীজনী ভাল নহ'ব নেকি? কিয় দিছে? এয়া মঞ্চত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰসকল। বহুকেইটা বছৰ মই এই বিদ্যালয়লৈ আহিছোঁ আৰু যিখিনি পাৰিছোঁ মোৰ আধ্যাত্মিকভাৱে মই তেওঁলোকক সংগীতৰ ক্ষেত্ৰত অকণমান সহায় কৰোঁ। আৰু আগত দিনতো জীয়াই থকালৈকে মই যেতিয়া বিচাৰে মোক, মই তেতিয়াই এই বিদ্যালয়লৈ আহিম। আমি উপস্থিত হয় অনুষ্ঠানটি চলাই নিয়াৰ বাবে ভাল পাইছোঁ।
পোহৰৰ দিশে এক খোজ।